ফেচবুক 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 আজি মই এগৰাকী চাকৰিয়াল ছোৱালীৰ কথা কম যিগৰাকী ছোৱালীৰ জীৱনটো ফেচবুকে শেষ কৰি পেলালে জীৱনটো মানে ছোৱালীজনীয়ে শেষ হৈ গ'ল সেই চাকৰিয়াল ছোৱালীজনীয়ে প্ৰায় 40,000 মান টকা দৰমহা পাইছিল আৰু তেওঁৰ এটা ফেচবুক একাউণ্ট আছিল সেই ফেচবুক একাউণ্টৰ জৰিয়তে তেওঁ বিভিন্ন মানুহৰ লগত বন্ধুত্ব স্থাপন কৰিছিল আৰু মনৰ ভাৱ আদান প্ৰদান কৰি চলি আছিল কিন্তু তেওঁৰ দিন বেয়া নে তেওঁৰ মনেই বেয়া হ'ল ক'ব নোৱাৰোঁ এদিনাখন এজন বিশেষ ল'ৰাৰ পৰা সেই ছোৱালীজনীলৈ এটা ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিল আৰু প্ৰফাইলটো চাই ছোৱালীজনীয়ে ফ্ৰেণ্ড ৰিকুৱেষ্টটো একচেপ্ট কৰিলে তাৰ এসপ্তাহমান পিছৰ পৰা সাধাৰণতে গুড মৰ্ণিং গুড নাইট বিভিন্ন ধৰণৰ কথা বতৰা সুধি মেছেঞ্জাৰত মেছেজ কৰিবলৈ আৰম্ভ কৰি দিলে আৰু এইদৰে গৈ গৈ প্ৰায় 2 মাহ পাছত ফোন নাম্বাৰটো বিচাৰিলে ফোন নাম্বাৰটো দিয়াৰ পিছত মেছেঞ্জাৰটো বাদ পৰি কি হ'ল অকল ফোনত কথা বতৰা হ'ল সময়বোৰ গৈ আছে তেওঁলোকৰ মাজৰ যিটো ব্যৱধান সেই ব্যৱধানটো কমি বেছি আন্তৰিকতা বাঢ়ি গৈ থাকিল এনেকৈ যিকোনো সময়ত ফোন কৰি থাকোঁতে এটা সময়ত তেওঁলোকে ভিডিঅ' কলত ব্যস্ত হ'ল আৰু এদিন ভিডিঅ' কল কৰি থাকোঁতে তেওঁলোকে কিবা এটা আৱেগৰ বশৱৰ্তী হৈ ল'ৰাজনে যি ধৰণে তেওঁক কৰিবলৈ ক'লে ছোৱালীজনী তেনেধৰণে আৱেগৰ বশৱৰ্তী হৈ তেওঁ ভিডিঅ' কলত জড়িত হৈ পৰিল আৰু সেই ভিডিঅ' কলটো সেই ল'ৰাজনে অকণমান অশ্লীলতাৰ গুণ থকা বা কিছু কাপোৰ আঁতৰাবলৈ কোৱা ভিডিঅ'টো সেই ল'ৰাজনে কি কৰিলে স্ক্ৰীন ৰেকৰ্ডিং কৰি ৰাখি থৈ দিলে আৰু তাৰ কেইদিনমান পিছৰ পৰা ল'ৰাজনে তেওঁক সেই স্ক্ৰীন ৰেকৰ্ডিং ভিডিঅ'টো অকণমান এডিট কৰি তেওঁলৈ পঠিয়াই দিলে আৰু ক'লে তুমি যি দৰমহা পোৱা সেই দৰমহাৰ পৰা তুমি যদি মোক 50% যদি মাহে মাহে দি নথকা তেতিয়াহ'লে এই ভিডিঅ'টো মই ভাইৰেল কৰি দিম তেতিয়া সেই ছোৱালীজনীৰ মনত কি হ'ব পাৰে সমাজৰ ভয়ত পৰিয়ালৰ ভয়ত বা নিজৰ বিভিন্ন কথা চিন্তা কৰি তেওঁ প্ৰত্যেক মাহত দৰমহা পোৱাৰ লগে লগে প্ৰায় 20,000 টকা সেই ল'ৰাজনক দিবলৈ আৰম্ভ কৰিলে এনেকৈ কিছু মাহ পাৰ হৈ গৈ 2টা বছৰ পাৰ হ'ল ছোৱালীজনীৰ বিয়াৰ আলোচনা চলিল তেতিয়া ছোৱালীজনীয়ে ল'ৰাজনক ক'লে তুমি মোক বিয়া কৰাব পাৰিবানে তেতিয়া ল'ৰাজনে একেচাতে না কৰি আৰু ক'লে তুমি যদি বিয়া হোৱা তেতিয়াহ'লে মোক তুমি 10 লাখ টকা একেলগে দিব লাগিব নহ'লে তুমি বিয়াৰ আগদিনা হ'লেও এই ভিডিঅ'টো মই সেই ল'ৰাজনক দি দিম তোমাৰ জীৱন সমস্ত শেষ হৈ যাব এই বুলি কোৱাৰ পিছত ছোৱালীজনীয়ে বহুত অনুৰোধ কৰিলে নাই মই ইমান পইচা মই ক'ৰ পৰা দিব নোৱাৰোঁ মোক তুমি হয় বিয়া কৰোৱা নহয় মোক ইয়াৰ পৰা মুক্ত কৰি দিয়া ল'ৰাজনে কোনো ধৰণৰ কথা নামানে অৱশেষত ছোৱালীজনীয়ে এটা চৰম সিদ্ধান্ত ল'লে সকলোবোৰ কথা এখন চিঠিত লিখি ছোৱালীজনীয়ে পৃথিৱীৰ পৰা মেলানি মাগিলে গতিকে মই আজি নৱপ্ৰজন্মক কৈছোঁ সি ল'ৰাই হওক বা ছোৱালীয়ে হওক বিশ্বাস কৰিব লাগিব কিন্তু কাক বিশ্বাস কৰিব লাগিব সেইটো আমি জানিব লাগিব পৃথিৱীৰ বিভিন্ন মানুহক তোমালোকে লগ পাবা কিন্তু তাৰ ভিতৰত আটাইতকৈ বিশ্বাসযোগ্য মানুহ হ'ল তোমাৰ পৰিয়ালটো তোমাৰ মা দেউতা তোমাৰ জ্যেষ্ঠ ভাতৃ তোমাৰ যোন অভিভাৱক বুলি ধাৰণা কৰি লোৱা তেওঁ তাত বাহিৰে কোনেও তোমাৰ আপোন হ'ব নোৱাৰে আটাইতকৈ বিশ্বাসী হ'ব নোৱাৰে আজিলৈ এৰিলোঁ ফেচবুক ব্যৱহাৰ কৰক ভালদৰে কৰক আৰু নিজৰ কথা ভাবি আগবাঢ়ি যাওক তাৰে আশা ৰাখি আজিলৈ এৰিলোঁ পুনৰ আপোনালোকক লগ পাম যদিহে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে ভাল লাগিলে মোৰ এই কথাখিনি লাইক আৰু শ্বেয়াৰ কৰি আনৰ জীৱন বচোৱাত সহায় কৰি দিব আজিলৈ এৰিলোঁ নমস্কাৰ